এই পৰ্যন্ত নগাঁও জিলাৰ আয়ুক্ত হৈ থকা দেৱাশিষ শৰ্মাক কোনো কাৰণতেই বিজেপিয়ে দিব নোৱাৰিব নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ দলীয় টিকট। এখন জিলাৰ আয়ুক্ত হৈ কেনেকৈ মুকলিকৈ বিজেপিৰ কাম কৰিব পাৰিছে দেৱাশিষ শৰ্মাই। আয়ুক্ত হৈ থকা সত্ত্বেও বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি নিজেই প্ৰচাৰ চলাই থকা দেৱাশিষ শৰ্মাক শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী কংগ্ৰেছৰ। এইটো ইমিডিয়েটলি এটা ইনকুৱাৰী কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, তেওঁক ছাছপেণ্ড কৰিব লাগে। প্ৰথমে চাই লওক এই আলোকচিত্ৰ কেইখন, য'ত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ সৈতে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বৈঠকত বহিছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। লগতে আছে নগাঁও জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে নিৰ্বাচন আয়োগৰ বিষয়াও। উদ্দেশ্য শীঘ্ৰেই অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰতিটো দিশৰ পৰ্যালোচনা কৰা। পিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য বিষয়াগৰাকীয়ে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সৈতে এই বৈঠক কৰাত দেখিয়েই টিঙিৰি তোলা হৈ পৰিছে কংগ্ৰেছ দল। কিয়নো জিলা আয়ুক্ত হৈ থকা অৱস্থাতে মুকলিকৈ বিজেপিৰ হৈ কাম কৰাৰ লগতে সংসদীয় সমষ্টিটোত নিজকে বিজেপিৰ প্ৰাৰ্থী বুলি প্ৰচাৰ চলাই অহাৰ অভিযোগ আয়ুক্ত শৰ্মাৰ বিৰুদ্ধে, যাৰ বাবে বিষয়টো সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি সাংসদ ৰকিবুল হুছেইনে কৈছে, ক'ৰবাত নাচিছে, ক'ৰবাত গান গাইছে, সেইবিলাকত আমাৰ আপত্তি নাই, কিন্তু খুবকে চৰ্চালৈ আহিছে আৰু তেওঁ নিজেও এজন ৰাজনৈতিক কৰ্মী হিচাপে এটা দলৰ হৈ তেওঁ প্ৰচাৰ কাৰ্যত গৈছে আৰু নিজেও তেওঁ কৈছে যে মই প্ৰাৰ্থী। পৃথিৱীত ক'তো নাই যে নিৰ্বাচন যিজনে চলাব, যিজন মুখ্য তেওঁই প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। পুনৰ কৈছো, যদি প্ৰাৰ্থী নহয় তেতিয়া মোৰ আপত্তি নাই, কিন্তু পলিটিকেল এক্টিভিটিজ তেওঁ শুৰু কৰিছে। গতিকে এইটো ইমিডিয়েটলি এটা ইনকুৱাৰী কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, তেওঁক ছাছপেণ্ড কৰিব লাগে। ইমিডিয়েটলি তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে যে ডাইৰেক্ট ইণ্টাৰফাৰেঞ্চ গোটেই প্ৰচেছটোত তেওঁ কৰিছে। এইটো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট বুলি কয়। ৰাজ্যতেই নহয় দেশতেই নোহোৱা নোপোজাৰ দৰে ঘটনা কেনেকৈ কৰিবলৈ সাহস কৰিছে দেৱাশিষ শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টানি আনি ৰকিবুল হুছেইনৰ প্ৰশ্ন। ভয়ানক কথা ক'তো হোৱা নাই। কোনোবা দলে কেণ্ডিডেট পোৱা নাই, কেণ্ডিডেট বিচাৰি ফুৰিছে, কৰক তেখেতক কেণ্ডিডেট, বহুত অফিচাৰক কেণ্ডিডেট কৰে। কিন্তু যিজন বিষয়া কালি পৰহি এইকেইটা দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ কৰিব, ডিক্লেয়াৰ কৰাৰ পিছত তেওঁৰ ৰিজিগনেশ্যন একচেপ্ট কৰাটো এটা দীঘলীয়া প্ৰচেছ। কিন্তু হিমন্ত বিশ্ব শৰ্মা উঠি ৰজা বহি ৰজা, যেনেকৈ কনষ্টিটিউচনেল ডিলিমিটেশ্যন কৰালে ইলেকশ্যন কমিশ্যনৰ যোগেদি, তেওঁ ফোন কৰি সেইখন একচেপ্ট কৰিব দিব। যিদিনা আপোনাৰ নমিনেশ্যন হ'ব তাৰ আগদিনা ৰিজাইন দিব। সাধাৰণ মানুহ নহয়, তেওঁ প্ৰাইভেট কোম্পানীত কাম কৰা মানুহ নহয়, ডিষ্ট্ৰিক্ট এজনৰ হেড। ব্যক্তিগত ৰিলেশ্যন ভাগ দিয়ক, ভাৰতবৰ্ষত ক'তো তেনেকুৱা নাই। সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা নকৰাৰ পূৰ্বে বদৰুদ্দিন আজমলৰ AIUDF দলে প্ৰাৰ্থী ঘোষণা কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। ধুবুৰীত মোৰ লগত 10 লাখৰ অধিক ভোটত পৰাজিত হোৱা আজমলৰ AIUDF দল নগাঁৱৰ উপনিৰ্বাচনত কোনো ফেক্টৰেই নহয়, দাবী ৰকিবুল হুছেইনৰ। মই যদি 10 লাখ ভোটত হাৰিলোহেঁতেন, মোৰ প্ৰসংগটো আপোনালোকৰ মুখলৈ নাহিলেহেঁতেন। 10 লাখ ভোটত হাৰা মানুহজনৰ বিষয়ে আপুনি যেনেকৈ প্ৰাধান্য কৰি কথাটো সুধিছে, মই ফিল কৰিছো, মই যদি 10 লাখ হ'লে মোক উপলঙা কৰিলেহেঁতেন আপোনালোকে। এইটো অসমৰ ভিতৰত সৰ্বোচ্চ ভোটত হাৰা নাই, ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি ভোটত হাৰা নাই। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নামটো উঠিছে, পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত তেওঁ হাৰিছে। আৰু সেইজনৰ কথা বতৰা মোক আজি সুধিছে, তেওঁ কৈছে যে কংগ্ৰেছ বিধ্বস্ত হ'ব। তাৰ মানে তেওঁ এইবাৰ কৈ পেলাই আমাক বিধ্বস্ত কৰিব, আৰু তেওঁ নিজেই ইচ্ছা কৰি তাত বিধ্বস্ত হৈ আহিছে, তেওঁৰ মতে যদি চলে। আনকি নগাঁও সমষ্টি কংগ্ৰেছৰ দখলৰ পৰা আজৰি আনিবলৈ বিজেপিয়ে যিমান চেষ্টা নকৰিলেও সেয়া বাস্তৱত পৰিণত নহয় বুলি দাবী কৰি ৰকিবুল হুছেইনৰ যুক্তি। এটা দলে কৈছে যে আমাক অমুকৰ ভোট নালাগে, আনটো দলে কৈছে আমাৰ তাত কোনো হোল নাই, কংগ্ৰেছে কৈছে আমাক সকলোৰে ভোট লাগে। দেট ইজ দ্য ডিফাৰেন্স বিটুইন কংগ্ৰেছ, বিজেপি এণ্ড UDF। যিখিনি মানুহৰ ভোট নালাগে বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকু ফিন্দাই, কৈছে মিয়াৰ ভোট আমাক নালাগে, গতিকে এইখিনিতো নালাগে, নিদিয়ে তেওঁলোকে। আৰু UDFকতো বাকী মানুহে নিদিয়ে, কিন্তু আমাকতো লাগে। যিকো হাৰো কংগ্ৰেছে সকলো লগত থাকি ৰাজনীতি কৰিব। মন কৰিবলগীয়া, উপনিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই নগাঁও কংগ্ৰেছত চলিছে তীব্ৰ খহনীয়া। আনফালে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈও চৰম অৰিয়া অৰি চলি আছে দলটোৰ ভিতৰত। চৰ্চা ইমানো চলিছে, নিৰ্বাচনৰ টিকট বঞ্চিত হলেই দল এৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈও সাজু হৈ আছে কংগ্ৰেছৰ একাংশ প্ৰত্যাশী। এনে প্ৰেক্ষাপটত ৰকিবুল হুছেইনৰ এইসমূহ দাবী আগন্তুক নিৰ্বাচনত কিমান দূৰ ফলিয়াই সেয়াহে হ'ব লক্ষণীয়। নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24।